Welcome. In the pot. অসম জাতীয় পৰিষদৰ উদ্যোগত আয়োজন কৰা গণসমাৱেশ আৰু যোগদান কাৰ্যসূচীত সভাপতিৰ আসন অলংকৃত কৰা সন্মানীয় সভাপতি মহোদয়, আমাৰ দলৰ সন্মানীয় সভাপতি শামছেদ সিং ডাঙৰীয়া, উপসভাপতি নিতন ভূঞা ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, হাইলাকান্দি জিলাৰ জাতীয় পৰিষদৰ সন্মানীয় আহ্বায়ক, মুখ্য সমন্বয়ক, উপদেষ্টাকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল, বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত উপস্থিত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকল, আই মাতৃসকল, মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, ইয়াত উপস্থিত থকা বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, আমাৰ অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, প্ৰাক্তন ছাত্ৰ সন্থাৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, আছুৰ আৰু উপস্থিত ৰাইজ, মই সকলোলৈকে অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই অঞ্চলৰ ৰাইজক মই সেৱা জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ। অসম জাতীয় পৰিষদৰ পৰিয়ালে হাইলাকান্দিৰ জ্যেষ্ঠ ব্যক্তি, আই মাতৃ, শিক্ষাগুৰুসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি অসমত এই জাতীয়তাবাদৰ যি আৰম্ভ কৰিছোঁ, এই জাতীয়তাবাদক যাতে শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ। অসম জাতীয় পৰিষদৰ নীলিম পতাকাৰ তলত সকলোৱে থিয় হৈ সমন্বয়ৰ ঐক্যবদ্ধ অসমৰ মানুহৰ জয়গান যাতে গাব পাৰে, সকলোৱে ঐক্যবদ্ধভাৱে যাতে আগবাঢ়িব পাৰে, হিন্দু মুছলমানৰ ৰাজনীতি যাতে এইখন অসমত শেষ হয়, আমি সকলোৱে বৰাক ব্ৰহ্মপুত্ৰ সকলো উপত্যকাৰ মাজত থকা যিটো দূৰত্ব, এই দূৰত্ব নাইকিয়া হৈ একেলগে যাতে আগবাঢ়ি যাব পাৰোঁ, সেই চিন্তা আগবাঢ়ি যাব। যিমান সাহস আহিলে, যিমানে ৰাজনীতি কৰিলে, সকলোৱে এটাই কাম কৰিলে, ব্ৰহ্মপুত্ৰক ভাগ কৰি ৰাখিলে। আজিও সেই কাম চলি আছে। সেইকাৰণে আপোনালোকে মেঘালয়লৈ হৈ আপোনালোকে গুৱাহাটীলৈ যাব লাগে। প্ৰতিটো ৰাজনৈতিক দলৰ এটাই লক্ষ্য, বৰাক আৰু ব্ৰহ্মপুত্ৰ যাতে এক হৈ যাব নোৱাৰে। তেওঁলোকৰ মাজত তেওঁলোকৰ আবেগ, তেওঁলোকৰ অনুভূতি, তেওঁলোকৰ মাজত সমন্বয় যাতে জীয়াই থাকিব নোৱাৰে, যাতে তেওঁলোকে ভাগ কৰি তেওঁলোকৰ ৰাজনৈতিক বৈতৰণি যাতে তেওঁলোকে পাৰ হ'ব পাৰে। গতিকে আজি মই বৰাক উপত্যকাৰ হাইলাকান্দিত থিয় হৈ ক'ব খুজিছোঁ, সেই দিন আৰু বৰ বেছি দিন নচলিব। সেই ৰাজনীতি অসম জাতীয় পৰিষদ আহিছে সমন্বয় কৰাৰ কাৰণে, বৰাক ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাৰ মাজত সমন্বয় আৰু ঐক্য গঢ়িবৰ কাৰণে। আৰু আমি আজি ইয়াত থিয় হৈ ক'ব খুজিছোঁ, সেই যিটো ষড়যন্ত্ৰ, সেই যিটো ৰাজনীতি, মানুহৰ মাজত বিভাজনৰ ৰাজনীতি ভাঙি আমি সকলো উফৰাই আমি সমগ্ৰ অসমক এক কৰি ঐক্যবদ্ধ অসমৰ মানুহক আমি আগবঢ়াই লৈ যাম। আৰু সেইকাৰণে ক'ব খুজিছোঁ, অসম জাতীয় পৰিষদৰ চৰকাৰ হ'লে আপোনালোকে মেঘালয়ৰ মাজেৰে গুৱাহাটীলৈ যাব নালাগে। আপোনালোকে মেঘালয়ৰ মাজেৰে পাৰ হৈ এটা পাক মাৰি গুৱাহাটীলৈ যাব নালাগে, আপোনালোকে ব্ৰহ্মপুত্ৰ উপত্যকালৈ যাব নালাগে। আপোনালোকে অসমৰ মাজেৰে যোৱাৰ ব্যৱস্থা অসম জাতীয় পৰিষদে কৰিব, এইটো নিশ্চিত। কাৰণ ভাগ কৰি থকাটোৱে তেওঁলোকৰ ৰাজনীতি, বিভাজনৰ ৰাজনীতি, হিন্দু মুছলমানৰ নামত বিভাজনৰ ৰাজনীতি, বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিভাজনৰ ৰাজনীতি, অসমীয়া বঙালীৰ নামত এই ৰাজনীতি হ'বলৈ দিয়া নহ'ব। আৰু এইখন অসমত আমি সকলোৱে মৰ্যাদা সহকাৰে জীয়াই থাকিবৰ কাৰণে আমি সকলোৱে সংকল্প ল'ব লাগিব।
ভাৰতবৰ্ষৰ নাগৰিক আমি হ'ব পাৰে আমাৰ বিভিন্ন পৰিচয় আছে, বিভিন্ন জাতি জনগোষ্ঠী, আমাৰ নিজৰ ভাষা আছে, অসমীয়া কয়, বেংগলী কয়, আমি খিলঞ্জীয়া আৰাম ভাষা কয়, কোনোবাই বড়ো কয়, কোনোবাই টাই আহোম কয়, কোনোবাই মিচিং কয়, কোনোবাই দেউৰী কয়, কোনোবাই ৰাভা কয়। কিন্তু এখন অসম, আমাৰ অসম, ইয়াত এখন অসমক আমাৰ টকা আদি টকাই দি থৈ গৈছে, আমাৰ মাটি ভেটি তেওঁলোকে দি থৈ গৈছে, তেওঁলোকে দি থৈ গৈছে একেলগে জীয়াই থাকিবলৈ, ভাগ ভাগ হৈ জীয়াই থাকিবলৈ তেওঁলোকে এখন অসম দি থৈ যোৱা নাই। আমি সেইকাৰণে আমি অসম জাতীয় ভাগ ভাগ কৰিব খোজা বিজেপিৰ যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ পৰাই আমি একেলগে আগবঢ়াৰ কাৰণে সকলোৱে সংকল্প ল'ব লাগিব। আৰু এই নীল পতাকাৰ তলত সেইকাৰণে সমগ্ৰ অসমৰ জনতা একত্ৰিত হ'বৰ কাৰণে আগবাঢ়ি আহিছে। আজি বৰাক উপত্যকাটো ৰাইজে অসম জাতীয় পৰিষদৰ কাৰণে মৰম দি আছে, দেখুৱালে, হৃদয় উজাৰি দেখুৱাইছে মৰম। ৰাজপথৰ মাজে মাজে ৰাজধানী যেতিয়া আহিছো, ৰাষ্ট্ৰীয় ঘাইপথৰ মাজে দুয়োফালে ৰাইজে থিয় হৈ আছে, আমাক আদৰণি জনাইছে। দুয়োফালে ৰাস্তাৰ দুয়োকাষে ৰাইজ অৱলম্বন জনতা, চাৰিওফালে কেৱল মাত্ৰ সকলোৱে মুখত অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম প্ৰথম, সৰ্বদা চিৰকাল, চিৰদিন, এই যিটো শ্লোগান, এই শ্লোগান চাৰিওফালে আওৰাইছে। ৰাজপথৰ আমাৰ লগত যিমানবোৰ দলীয় কৰ্মকৰ্তা আহিছে, বাইক ৰেলী হৈছে, 100খন গাড়ীয়ে যেতিয়া যাত্ৰা আৰম্ভ হৈছে, চাৰিওফালে কেৱল মাত্ৰ নীলা আৰু নীলা, নীলা পতাকা, হাতত গামোচা। অৰ্থাৎ এই অঞ্চলৰ ৰাইজে কৈ দিছে, আমি হিন্দু মুছলমানৰ ৰাজনীতিক এই অঞ্চলৰ ৰাইজে কৈ দিব খুজিছে, আমাক যে বৰাক ব্ৰহ্মপুত্ৰ বুলি ভাগ ভাগ কৰিব খোজা, ইয়াক আমি উফৰাই পঠিয়াব বিচাৰিছো। আমি এক হৈ থাকিম। এই এক হৈ থকাৰ যিটো শক্তি, যিটো চিন্তা, যিটো আদৰ্শ, সেই আদৰ্শ আমাৰ আগৰ যিসকল পূৰ্বপুৰুষ আছে তেওঁলোকে দি থৈ গৈছে। ইয়াক ৰখাৰ দায়িত্ব আমাৰ, আপোনাৰ মোৰ। আৰু সেইকাৰণে আমি অতি আত্মবিশ্বাসেৰে ক'ব খুজিছো, জাতীয় পৰিষদৰ চৰকাৰ আহিলে নীলিম পতাকাৰ তলত অসমৰ জাতি জনগোষ্ঠী বাকী ধৰ্মৰ লোক একত্ৰিত হৈছে। গতিকে ৰাইজ, জনগণ, আজি বৰাকবাসী ৰাইজে হৃদয়ত যে অসম জাতীয় পৰিষদক স্থান দিছে, সেই কথা প্ৰমাণ কৰি দিলে, দেখুৱাই দিলে। ইয়াত কংগ্ৰেছ, AIDF আৰু বিজেপিৰ ৰাজনীতি ইয়াত নচলে, নীতিকে খন্তেকীয়া আছিল, কিছুদিন আছিল, মানুহৰ ওচৰত কোনো বিকল্প নাছিল, অল্টাৰনেট নাছিল। সেইকাৰণে মানুহে কেতিয়াবা হয় বিজেপিক দিছে, নহয় AIDF দিছে, নহয় কংগ্ৰেছ। এতিয়া আপোনালোকৰ সপোনৰ যিটো দল, আপোনালোকৰ মৰমৰ আদৰৰ দল, হৃদয়ৰ দল, অসম জাতীয় পৰিষদ আপোনালোকৰ মাজলৈ আহিছে এটা শক্তিশালী বাৰ্তা লৈ। কেৱল মাত্ৰ দৰকাৰ, এতিয়া প্ৰয়োজন আপোনালোকৰ মৰমৰ, আপোনালোকৰ আশীৰ্বাদ। আপোনালোকে দোৱা কৰিব, আপোনালোকে আশীৰ্বাদ কৰিব, যাতে এই যিটো সন্তান, আপোনালোকৰ নিজৰ সন্তানটো যাতে শক্তিশালী ৰূপত স্বাভিমানী হৈ জীয়াই থাকে, আপোচবিহীন হৈ জীয়াই থাকে। ই অসমৰ আপোনাৰ কোনো কথাত যেতিয়া কোনো কাৰণে কম্প্ৰমাইজ নকৰে, আপোচ নকৰে, তেনেকুৱাকে আপোনালোকে আশীৰ্বাদ দিব, মৰম দিব। কাৰণ আমাৰ যিসকল শাসক আছে, তেওঁলোকৰ কোনো শক্তি নাই, তেওঁলোকৰ কোনো দম নাই। দিল্লীয়ে যি কয় তাকে শুনে, যি কথা কয় য়েছ বছ, যি জাতি দিয়ে তাকে গ্ৰহণ কৰে। দিল্লীৰ চকুত হৈ কথা ক'ব পৰা, যুক্তিৰে নিজৰ অধিকাৰ আনিব পৰা, আজৰি আনিব পৰা শক্তি আৰু ক্ষমতা অসমৰ শাসকৰ নাই আগতে দেখিলে। সেইকাৰণে আপোনালোকৰ ইয়াত কাছাৰ কাগজ কল, হাইলাকান্দিৰ একমাত্ৰ যিটো উদ্যোগ, গুৰু উদ্যোগ, হেভি ইণ্ডাষ্ট্ৰী, সেইটো আজিলৈকে জীয়াই তুলিব পৰা নাই। কাৰণ তেওঁলোকৰ দম নাই, দিল্লীৰ চকুত হৈ কথা ক'ব নোৱাৰে। দিল্লীৰ মহতীয়া চৰকাৰ, বিজেপি চৰকাৰ, কংগ্ৰেছ চৰকাৰ, তেওঁলোকে কোনো কথা দিল্লীৰ পৰা নিজৰ অধিকাৰ আজৰি আনিব পৰা তেওঁলোকৰ শক্তি নাই, তেওঁলোকৰ দম নাই। গতিকে আমি ক'ব খুজিছো, আমি আহিছো, আমি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ফেডাৰেল এখন ৰাষ্ট্ৰত থকা অসমৰ হাইলাকান্দিৰ কাৰণে কাছাৰ কাগজ কল যিটো আমাৰ অধিকাৰ, সেই অধিকাৰ কাছাৰ কাগজ কল আৰু নগাঁও কাগজ কলৰ মানুহ 80 গৰাকীকৈ মানুহে মৃত্যুমুখত পৰিছে। আপোনালোকে জানে
80গৰাকী মানুহ কাছাৰ কাগজখন 2015 চনত বন্ধ কৰি দিছিল, হয়নে? 2015 চনৰ মাৰ্চ মাহত বন্ধ কৰিছিল। নগাঁও কাগজ 2017 চনৰ মাৰ্চ মাহত বন্ধ কৰি দিছিল। কাৰণ তেওঁলোকৰ লক্ষ্য এই হাইলাকান্দি ৰাইজৰ উন্নয়ন নহয়। তেওঁলোকৰ ল'ৰা ছোৱালী, তেওঁলোকৰ সন্তান সন্ততিয়ে চাকৰি পাব লাগে, তেওঁলোকৰ উন্নয়ন হ'ব লাগে। কাছাৰ কাগজ কললে তেওঁলোকে বাঁহ যোগান ধৰিব লাগে, ঠিকাদাৰী কৰা মানুহৰ এটা সুযোগ আছিল। এইবোৰ ব্যৱসায় বাণিজ্য, চাকৰি বাকৰি, ল'ৰা ছোৱালী, পৰিয়ালৰ ভৱিষ্যত অন্ধকাৰ মুখলৈ ঠেলি দি কেৱল মাত্ৰ তেওঁলোকে বিভিন্ন বিদেশী কোম্পানী, বহুজাতিক কোম্পানীসমূহক এই উদ্যোগসমূহ দিবৰ কাৰণে উঠি পৰি লাগিছে। অৰ্থাৎ হাইলাকান্দিৰ ৰাইজৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা নাই। নগাঁও কাগজ কলৰ মৰিগাঁৱৰ ৰাইজৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ দায়িত্ব নাই। তেওঁলোকৰ কেৱল মাত্ৰ দায়িত্ব, লক্ষ্য কমিশ্যন লোৱা, কেৱল মাত্ৰ দায়িত্ব বহুজাতিক যিবোৰ মাল্টিনেশ্যনেল কোম্পানী বা যিবোৰ কোম্পানী আছে আম্বানী আদানীৰ, তেওঁলোকক শোষণ কৰা বা তেওঁলোকক তৈলমৰ্দন কৰা, তেল মালিচ কৰা, আৰু তাক বাদ দি তেওঁলোকৰ কোনো কাম নাই। আমি ৰাইজৰ কাৰণে, জনতাৰ কাৰণে, জনগণৰ কাৰণে কাছাৰ কাগজ কলটো পুনৰুজ্জীৱিত কৰিম অসম জাতীয় পৰিষদৰ চৰকাৰে। কাৰণ আমি 80গৰাকীকৈ মানুহ যেতিয়া মৰে, মৃত্যুমুখত পৰে, তেতিয়া আমি অন্ধৰ দৰে আমি চকু বন্ধ কৰি থাকিব নোৱাৰো। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে যেতিয়া 3গৰাকীকৈ মানে চুইচাইড কৰে, আত্মহনন কৰে, তেতিয়া আমি চকু মুদি থাকিব নোৱাৰো। কাৰণ এই যিসকল ব্যক্তি আছে, এইবোৰ মোৰ ককাই ভাই, মোৰ ভাই ভাই। মই যদি মানুহ, মোৰ যদি মানৱীয় প্ৰমূল্য আছে, মোৰ যদি মানৱতাবাদ আছে, তেতিয়াহ'লে যেতিয়া আমাৰ যিসকল মানুহ মৃত্যুমুখত পৰিছে, আত্মহনন কৰিছে, চুইচাইড কৰিছে, তেওঁলোকৰ প্ৰতি দায়বদ্ধতা, দায়িত্ব চৰকাৰৰ থকাটো প্ৰয়োজন। কিন্তু এই চৰকাৰৰ এই কথাবোৰ কেতিয়াও নাই। তেওঁলোকে কেৱল মাত্ৰ কোম্পানীসমূহৰ লগত কমিশ্যন আৰু কোম্পানীক সন্তুষ্ট কৰিবৰ কাৰণে কাম কাজ কৰে। গতিকে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ তিল তিলকৈ এনেকৈ মৃত্যুমুখত পৰিছে। কাছাৰ কাগজ কলৰ এই অৱস্থা তেওঁলোকে কোনো কাৰণে কেতিয়াও নতুনকৈ খুলিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে এইখন চৰকাৰ জনসাধাৰণৰ, জনতাৰ, মানুহৰ চৰকাৰ নহয়। এইখন চৰকাৰ কোম্পানীৰ চৰকাৰ। সেইকাৰণে আজিলৈকে এই হাইলাকান্দি জিলাত স্বাস্থ্য খণ্ডটো উন্নয়ন হয়। আপোনালোকে জানে 100খন বিচনাযুক্ত 100 বেডেড যিখন হস্পিটেল আছে, তাত কেনেকুৱা অৱস্থা আপোনালোকে নিজেই জানে কি অৱস্থাত ইয়াৰ মানুহে নিজৰ চিকিৎসা কৰিব লগা অৱস্থা হৈছে। আজিলৈকে তেওঁলোকে এই জিলাখনৰ প্ৰতি এখন মেডিকেল কলেজ হ'ব লাগে, এই জিলাখনৰ এখন ইঞ্জিনিয়াৰিং কলেজ হ'ব লাগে, এইবোৰ কথা কেতিয়াও কোনো চৰকাৰে বিচৰা নাই। নিৰ্বাচন আহে, আপোনালোকৰ আগত প্ৰতি সময়ত বেলেগ বেলেগ ধৰণৰ সকলো এজেণ্ডা লৈ আহে। কেতিয়াবা হিন্দু মুছলমানৰ এজেণ্ডা লৈ আহে, কেতিয়াবা ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা ভাগ কৰি বেলেগ ধৰণৰ এজেণ্ডা লৈ আহে, কেতিয়াবা ভাষাক লৈ এজেণ্ডা লৈ আহে, অসমীয়া ভাষা, বঙালী ভাষাক লৈ এজেণ্ডা লৈ আহে। কিন্তু ৰাইজৰ কাৰণে, জনগণৰ কাৰণে তেওঁলোকৰ মৌলিক যিবোৰ অধিকাৰ আছে, তেওঁলোকে জীয়াই থাকিবলৈ লগা যিবোৰ বিষয়, শিক্ষা, স্বাস্থ্য, খাদ্য, চিকিৎসা, কোনো ধৰণৰ কথা একো নকৰে। সেইকাৰণে নিৰ্বাচনৰ এতিয়া যিবোৰ নেতা, পানী নেতা আছে, তেওঁলোকে কেৱল মাত্ৰ নাচে আৰু গায়, অকল নাচে আৰু গায়। এই হাইলাকান্দিৰ কোনোবা এটা সমষ্টিত আহি আপোনালোকে, কোনোবা যদি আহে, কোনোবা মন্ত্ৰী বিধায়ক আহে, আপোনালোকে প্ৰশ্ন কৰিব, হাইলাকান্দিৰ একমাত্ৰ গুৰু উদ্যোগ হেভি ইণ্ডাষ্ট্ৰী কাছাৰ পেপাৰ মিল কিয় বন্ধ হৈ গ'ল 2015 চনত, আৰু এই 5-6 বছৰে কিয় মুকলি কৰি দিব নোৱাৰিলে, প্ৰশ্ন উত্থাপন কৰিব। আপোনালোকে নাচিলে আৰু গালে নহ'ব নে? নাচে গাই, তাৰ কাৰণে কিছুমান মন্ত্ৰী বিধায়কৰ তেওঁলোকৰ কিবা অসুখ বিসুখ আছে নেকি নাজানো, যে নাচিলে গালে তেওঁলোকে ভাল হৈ যায়, নাজানো। তেওঁলোকক প্ৰশ্ন উত্থাপন কৰিব যে ইমান
100 বেডেড মোৰ হস্পিটেলত স্বাস্থ্যৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা নাই, যিবোৰ প্ৰয়োজনীয় সঁজুলি লাগে, ডক্টৰৰ যোগান ধৰিব লাগে, চিকিৎসক লাগে, নাৰ্ছ লাগে, এইবোৰ নাই কিয়? আজিলৈকে মেডিকেল কলেজ ইঞ্জিনিয়াৰিং স্থাপন কৰা নহ'ল কিয়? এইবোৰ প্ৰশ্ন কৰিব লাগিব। আৰু এটা ডাঙৰ ঘটনা ঘটিছে, যিসকল আদিবাসী চাহ জনগোষ্ঠীৰ মানুহ আছে, চাহ বাগানত যিসকলে কাম কৰে, ব্ৰহ্মপুত্ৰ উপত্যকাত তেওঁলোকৰ এখন সুকীয়া লেবাৰ পলিচি, তেওঁলোকৰ দৈনিক মজুৰি ব্ৰহ্মপুত্ৰ উপত্যকাত 167 টকা, 167, আৰু আপোনালোকৰ এইটো উপত্যকাত 145, 145 টকা। অৰ্থাৎ যিসকলে দিন মজুৰি কৰে, এইটো বৰাক উপত্যকাতে হওক বা ব্ৰহ্মপুত্ৰ উপত্যকাতে হওক, কিন্তু ইয়াত পাৰ্থক্যটো কেনেকৈ আহিব? তেওঁলোকেতো প্ৰতিশ্ৰুতি দিছিল 351 টকা দিম বুলি, 351 টকা নিদি এতিয়া যেতিয়া সমগ্ৰ অসমৰ চাৰিওফালে চৰকাৰৰ বিৰুদ্ধে ৰাইজ জনতা ৰাজপথলৈ ওলাই আহিছিল, তেতিয়া ভয় খাই 30 টকা বঢ়াই দিলে। আগতে তেওঁলোকৰ আছিল এইফালে 115 টকা, বৰাক উপত্যকাত আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত 137 টকা। আমাৰ আন্দোলনৰ প্ৰকোপত ভয় খাই 30 টকা দুয়োফালে বঢ়ালে, তথাপিও বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ আদিবাসী চাহ জনগোষ্ঠীৰ মাজত তেওঁলোকৰ অসমতা যিটো ইনইকুৱেলিটি আজিও থাকিব। অৰ্থাৎ এইবোৰেই হ'ল তেওঁলোকৰ নামবিলাক। মই যে কৈছো ভাগ ভাগ কৰে, উদাহৰণ মই কৈছো তেওঁলোকে কেৱল মাত্ৰ ভাগ বতৰাৰ ৰাজনীতি কৰি, হিন্দু মুছলমানৰ ৰাজনীতি কৰিয়ে তেওঁলোকে ভাবে যে তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব। সেই দিন আৰু বৰ বেছি দীঘলীয়া হ'বলৈ নিদিব। ইয়াৰ সীমা এপ্ৰিল মাহৰ ভিতৰত, মে' মাহৰ ভিতৰত ইয়াৰ উত্তৰ দিব লাগিব। আৰু মই সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তলৈ যেতিয়া গৈছো, ৰাইজৰ মৰম, স্নেহ, উৎসাহ, উদ্দীপনা, তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ সুভাষিস, তেওঁলোকৰ চকু পানী, মোৰ গাত ধৰি পৰা মৰম দেখি মই বুজি পাইছো যে এইবাৰ অসমত এখন জাতীয়তাবাদৰ চৰকাৰ আহিব, এখন জাতীয়তাবাদী চৰকাৰ আহিব, এখন জাতীয়তাবাদী চৰকাৰ আহিব, এইটো নিশ্চিত। কিন্তু আমি আজি হাইলাকান্দিত থিয় হৈ এটাই কথা আপোনালোকক আহ্বান কৰিছো, যাতে এই চৰকাৰখনক আপোনালোক হাইলাকান্দি জিলা, হাইলাকান্দি ৰাইজৰ মৰম, স্নেহ আৰু চাৰিওফালে উৎসাহ উদ্দীপনা দেখাৰ পিছত মই বিশ্বাস কৰিছো যে ইয়াত 3টা সমষ্টি আছে, নহয় জানো? এইখন জিলাত 3টা সমষ্টি আছে। 3টা সমষ্টিতে এইবাৰ অসম জাতীয় পৰিষদৰ নিৰিম পতাকা আকাশত উৰিব, এইটো নিশ্চিত। চৰকাৰত অংশগ্ৰহণ কৰিব 3টা সমষ্টি, এইটো নিশ্চিত। গতিকে ৰাইজ, সময় বৰ বেছি নাই, 2টা মাহ আছে। এতিয়া আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদবোৰ এইবোৰ আপোনালোকে EVM মেচিন বা বেলট পেপাৰত আপোনালোকে ভোটলৈ পৰিৱৰ্তন কৰিব লাগিব। নহলে মোৰ প্ৰতি আপোনালোকৰ যিটো মৰম, মোৰ কাৰণে আপোনালোকে এটা গান আপোনালোকে উলিয়াই দিলে, মোৰ কাৰণে আপোনালোকে ইমান মৰম, চাৰিওফালে য'তে ত'তে মোৰ পোষ্টাৰ মই দেখিছো। মোক যদি সঁচাকৈ ভাল পায়, মোৰ আপোচবিহীন মোৰ চৰিত্ৰক যদি মই সঁচাকৈ ভাল পায়, তেতিয়াহ'লে আপোনালোকে সকলোৱে অসম জাতীয় পৰিষদৰ পক্ষত ভোট দিব লাগিব। অসমত প্ৰতিষ্ঠা কৰিব লাগিব জাতীয়তাবাদৰ এখন চৰকাৰ, য'ৰ পতাকাৰ তলত অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা, ভাষী, ধৰ্মাৱলম্বী লোকে একত্ৰিতভাৱে জীয়াই থাকিবৰ কাৰণে সাহস পায়। মই আশা কৰি আহিছো আপোনালোকৰ ওচৰলৈ যে এইবাৰ ইয়াৰ 15খন আসনত যিমানবোৰ সাম্প্ৰদায়িক শক্তি আছে, সকলো সাম্প্ৰদায়িক শক্তিক পুলিয়ে পোখাই উৎখাত কৰিব লাগিব। যিসমূহ শক্তিয়ে অতদিনে ভোট বেংকৰ ৰাজনীতি কৰি আছিল, তেওঁলোকক পুলিয়ে পোখাই উৎখাত কৰিব লাগিব। আৰু আপোনালোকে নিজৰ সপোনৰ অসমখন, মৰমৰ সমাজখন আপোনালোকে সকলোৱে বিচাৰি লওক, য'ত আমি সকলোৱে
মৰমেৰে জীয়াই থাকিম, ইজনে সিজনক ভাই ককাইৰ দৰে জীয়াই থাকিম। ইয়াত কোনো আমি কেতিয়াও নিবিচাৰোঁ যে শামছেৰ সিং হিন্দু হয় নে মুছলিম হয় নে শিখ হয় নে ইছাই হয়। মিল্টন কুইয়াক আমি নুসুধো যে তেওঁ হিন্দু হয় নে শিখ হয় নে মুছলমান হয় নে ইছাই হয়। আমি বুজিম মানুহে মানুহৰ হৃদয়ৰ কথা, মানুহৰ মানৱীয় অনুভূতি। মোক যদি মাৰপিট কৰে, মই যিটো দুখ পাওঁ, এজন মুছলমানক মাৰপিট কৰিলে একে দুখ পায়, এজন শিক্ষক দুখ পায়। মোৰ শৰীৰত যি ৰক্ত আছে, মোৰ যি তেজ আছে, এজন মুছলমান আৰু এজন শিখৰো একে ৰক্ত আছে। আমি জাতীয় পৰিষদে সেই লক্ষ্য লৈ মোৰ লগত এগৰাকী খ্ৰীষ্টান, এগৰাকী শিখ, আমি ক'ব খুজিছোঁ, বাৰ্তা দিব খুজিছোঁ যে আমি এই যিটো ভেদাভেদৰ ৰাজনীতি, এই ৰাজনীতিক আমি অৱসান কৰিব খুজিছোঁ, শেষ কৰিব খুজিছোঁ। এইটোৱে শেষ হ'ব অসমৰ জনগণৰ। আমি বিচাৰিম যে আগন্তুক দিনত আমি সকলোৱে মিলা মিছাৰে আৰু উন্নয়ন, এই যে চাৰিওফালে আপোনালোকে যেতিয়া প্ৰশ্ন কৰে যে মোক যে বিনামূলীয়াকৈ চাউল দিছা, হয় বিনামূলীয়া চাউল, মই দেখোন 60 টকাত আলু কিনিব লাগে। আপোনালোকে যেতিয়া প্ৰশ্ন কৰে যে তোমালোকে উজালা আঁচনিত বিনামূলীয়াকৈ গেছৰ যোগান ধৰিছা, হয় যোগান দিয়াৰ পিছদিনাখনৰ পৰাই গেছৰ দাম কিয় বাঢ়ে, এই প্ৰশ্নটো যে আপোনালোকে কৰে। যেতিয়া আপোনালোকক বেলেগ ধৰণৰ অৰুণোদয় আঁচনিৰ নামত ধন দিব খোজে, ধন দিয়াৰ সময়ত আপোনালোকে যেতিয়া প্ৰশ্ন কৰে যে আমাৰ যে ল'ৰা ছোৱালীবোৰে চাকৰি বাকৰি দিছিল, তেওঁলোকে দুৰ্নীতি, চাকৰি যিমানে ওলায় প্ৰতিটো চাকৰি দুৰ্নীতি হয়, স্বজনতোষণ হয়, তেওঁলোকৰ মন্ত্ৰী MLA অঙহী বঙহীয়ে তেওঁলোকে চাকৰি পায়। এইবোৰ কিয় হৈ আছে? এইবোৰ প্ৰশ্ন যেতিয়াই সোধে তেতিয়াই মানুহক বিভাজিত কৰে, মানুহক সাম্প্ৰদায়িক এটা পৰিৱেশ আনি দিয়ে। এক চামুচ হিন্দু বা মুছলমান খুৱাই দিয়ে, মানুহ বলিয়া হৈ যায়। এক চামুচ হিন্দু বা মুছলমান খুৱাই দিয়ে, হঠাৎ মানুহে পাহৰি যায় যে মোৰ হয় মোক বিনামূলীয়াকৈ চাউল পাইছে, হয় 830 টকা দিছে, হয় কিন্তু মোৰ আলুৰ দাম 60 টকা, মোৰ পিঁয়াজৰ দাম 80 টকা, মোৰ দাইলৰ দাম ইমান টকা, মোৰ মিঠাতেলৰ দাম 180 টকা। আৰু পাহৰি যায় যে তেওঁলোকে কৰি থকা খেতি বাতিৰ মাটি ধৰাৰ খাজানা এইখন চৰকাৰৰ দিনতে 3 গুণ বাঢ়িলে। বিনামূলীয়াকৈ চাউল দিয়া হয়, বিনামূলীয়াকৈ গেছৰ কানেকশ্যন দিয়া হয় উজালা আঁচনিৰ নামত, পিছদিনাখনৰ পৰাই গেছ, পেট্ৰল, ডিজেলৰ দাম বাঢ়ি যায়। এইবোৰ কথা মনত ৰাখিব। 830 টকা যাব, দিনে 100 টকীয়া আহিব, এইবোৰ চব আহিব যাব, কিন্তু আমি সঁচা অৰ্থত আমাৰ যদি ভাল ভৱিষ্যত বিচাৰোঁ, ভাল উন্নয়ন আৰু উন্নতি বিচাৰোঁ, সকলোৰে হাতত যদি আমি উপাৰ্জনৰ শক্তি দিব খোজোঁ, আমি আমাৰ দলটোৱে যিটো কৈছে ঘৰে ঘৰে উপাৰ্জন, সকলোকে উপাৰ্জন দিব লাগে, মৰ্যাদা সহকাৰে জীয়াই থাকিব লাগে। দিছপুৰৰ দিল্লীৰ ওচৰত ভিক্ষাৰ টুকুৰালৈ আমি যাব নালাগে। আমাৰ হাত আছে, আমাৰ ভৰি আছে, আমাৰ মাটি আছে, আমাৰ খেতি আছে, আমাৰ ট্ৰেক্টৰ আছে, আমাৰ নাঙল আছে। আমি মাটিত খেতি বাতি কৰি আমি শস্য উৎপাদন কৰোঁ আৰু আমি বিচাৰোঁ আমাৰ যিবোৰ শস্য হয়, শাক পাচলি হয়, বিক্ৰী কৰিবৰ কাৰণে এখন বজাৰ লাগে য'ত আমি উচিত মূল্য পাওঁ। কিন্তু চৰকাৰে তেওঁলোকৰ এজেণ্ট, তেওঁলোকৰ মধ্যভোগী যিবোৰ বজাৰসমূহত জাপি দিয়ে, তাৰ কাৰণে ৰাইজে ধানৰ দাম নাপায়। এতিয়া ধান খেতি শেষ হৈছে অলপ দিনৰ আগত, ধানৰ দাম খবৰ কৰক গাঁৱে ভূঞে 600 টকাৰ পৰা 700 টকা। অথচ চৰকাৰীভাৱে ধানৰ মূল্য নিৰ্ধাৰণ কৰিছে 1868 টকা, 1868। এইটো কিয়? কাৰণ দালাল, সিন্ডিকেট, মধ্যভোগী এইসকলে এই কাম কাজবোৰ কৰি থাকে। বজাৰ নাপায়, শাক পাচলি উৎপাদন কৰে, বজাৰ নাপায়, আন কিবা কাম কৰে, চৰকাৰৰ কথা ভুল নাযায়। সেইকাৰণে এনে অৱস্থা কৰিব বিচাৰে যে আজি যদি দুখীয়া ইমান আছিল আৰু বেছি দুখীয়া কৰি দিব পাৰে কি, তেওঁলোকৰ এইটো চিন্তা। সেইকাৰণে এনেকুৱা এটা অৱস্থাত আমাক ৰাখিব বিচাৰে যে এওঁলোকে বিনামূলীয়া চাউল পালেই যাতে তেওঁলোকে ভোকত খাব, সন্তুষ্টি খাব। ৰাইজ এই যে দুখীয়া হৈছে, ক'ৰবাত মানুহে যে বিনামূলীয়া চাউল তেওঁলোকৰ কাৰণে প্ৰয়োজন, সেইটো কৰি দিছে চৰকাৰে। ৰাইজক দুখীয়া বনোৱাৰ যন্ত্ৰটো চৰকাৰহে, বেলেগ নহয়। তাৰ কাৰণে দুখ আপোনালোকৰ কোনোবা যদি হয় যে বিনামূলীয়া চাউল তেওঁলোকৰ ঘৰত প্ৰয়োজন আছে, তাৰ কাৰণে দুখটো হ'ল, মেচিনটো হ'ল দুখীয়া বনোৱা মেচিন হ'ল চৰকাৰ। নহ'লে আপোনাক মোক উৎপাদন কৰিব পৰা শক্তি দিলে হ'লে নিজে উপাৰ্জন কৰি আমি নিজে খালোঁ, নিজৰ ভৰিত নিজে থিয় হওঁ,
নিজৰ ল'ৰা ছোৱালীক পঢ়ালো, নিজে উপাৰ্জন কৰিলো, ধনী হলো। মই ধান খেতি কৰাৰ পিছত আলু, দাইল, পিঁয়াজ, মিঠাতেল কিনিব পৰা মোৰ নিজৰ গাত থাকিলে হ'ল। এই কামটো চৰকাৰে কৰিব নকৰে। কিন্তু ৰাইজ মনত ৰাখিব, চৰকাৰে যি দিয়ে এইবোৰ সকলো লৈ ল'ব। 830 টকা, 100 টকীয়া বিনামূলীয়া সোণ, উজালা আঁচনি, যিমানবোৰ আছে, লেপটপ আছে, স্কুটি আছে, চব লৈ ল'ব। কাৰণ এইবোৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে ঘৰত ঘটি থোৱা ধনৰ পইচা নহয়, এই আপোনাৰ মোৰ পইচা, আপোনাৰ মোৰ কৰ কাটল টেক্স দি দিয়া পইচা। ৰাইজ যি দিয়ে সকলো ল'ব। 830 টকা দিলেও ল'ব, 8,300 টকা দিলেও ল'ব। কিন্তু মগজু বিক্ৰী নকৰিব, নিজৰ বিক্ৰী নকৰিব, নিজৰ বিবেক বিক্ৰী নকৰিব। তেওঁলোকৰ এই হিতাধিকাৰী আঁচনিসমূহৰ ভয়ত বা লোভত আপোনালোকে তেওঁলোকক ভোটদান নকৰিব। ৰাইজ তেওঁলোকে দুদিনৰ কাৰণে সুখ দি 5 বছৰৰ কাৰণে দুখ দি দিব। সুখ আপোনালোকে পাব 2 মাহ, 5 বছৰীয়া বা 10 বছৰীয়া অসুখত দুখত আপোনালোক থাকিব লাগিব। গতিকে এতিয়া সিদ্ধান্ত লোৱাৰ সময়। গতিকে আমি ভাবো যে আগন্তুক দিনত আপোনালোকে সেই চিন্তাৰে আগবাঢ়ি যাব। মই বক্তব্যৰ মাজতে মই ক'ব খুজিছোঁ, এগৰাকী জনপ্ৰতিনিধি বদৰপুৰ সমষ্টিৰ বিধায়ক জামাল উদ্দিন আহমদ ডাঙৰীয়া আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে মই তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আমি অসম জাতীয় পৰিষদৰ পৰিয়ালৰ তৰফৰ পৰাও এইগৰাকী ব্যক্তিৰ আমি শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। মই বহু দীঘলীয়া কথা নকওঁ, বহু বিষয় আপোনালোকৰ আগত মই বহু দিনৰ পৰা ৰাজহুৱাভাৱে কৈ আহিছোঁ। এই অঞ্চলৰ যিবোৰ বিষয় আছে সেইবোৰ বিষয়ে মই আপোনালোকৰ আগত ইতিমধ্যে উল্লেখ কৰিলোঁ। এই মূল কথাটো হ'ল যে কেইটামান জাতীয় বিষয়, জাতীয় ইছ্যু আছে। আপোনালোকে সকলোৱে জানে যে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী NRC প্ৰস্তুত কৰা হৈছিল। NRC প্ৰস্তুত কৰাৰ সময়ত চৰকাৰৰ সদায় এটা ষড়যন্ত্ৰ আছিল যে NRC খনৰ যোগেদি তেওঁলোকে মুনাফা লাভ কৰিব, এটা সাম্প্ৰদায়িক কমিউনেল পলিটিক্স কৰে। সেইকাৰণে যেতিয়াই যিসকল মানুহৰ বৈধ নথিপত্ৰ আছে, যিসকল বৈধ ভাৰতীয় নাগৰিক হয়, তেওঁলোকৰ নাম সন্নিৱিষ্ট হোৱাৰ কথাটো তেওঁলোকে কেতিয়াও মৌন হৈ আছে বা তেওঁলোকে কোনো ধৰণৰ সক্ৰিয়ভাৱে কাম কাজ কৰা নাই। সেইকাৰণে এই যে কিছু ব্যক্তি বৈধ ভাৰতীয় নাগৰিক যিসকল আছে, যিসকলৰ ওচৰত নথিপত্ৰ আছে, সেইসকল ব্যক্তি আজি যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত তেওঁলোকৰ নাম সোমোৱাব নোৱাৰিলে, তাৰ কাৰণে দায়ী হ'ল অসম চৰকাৰ, এই বিজেপি নেতৃত্বাধীন চৰকাৰ। কাৰণ এখন ৰাজ্যত প্ৰতিগৰাকী ব্যক্তিৰ সুখ দুখৰ খবৰ ৰখাটো চৰকাৰৰ নৈতিক, সাংবিধানিক, মৌলিক দায়িত্ব। আজি যদি কোনোবা এগৰাকী ব্যক্তি অসুবিধাত পৰিছে, নাগৰিকত্বৰ দৰে অতি গুৰুত্বপূৰ্ণ বিষয় এটা যদি কোনোবা অসুবিধাৰ সন্মুখীন হৈছে, এই বিষয়টো নিষ্পত্তি কৰাৰ দায়িত্ব চৰকাৰ। চৰকাৰে একো নকৰিলে, তেওঁলোকে বাট এৰি দিলে, তেওঁলোকে চেষ্টা কৰিলে যাতে কেনেবাকে হিন্দু মুছলমান যাতে হয়, NRC যদি আহে হিন্দু মুছলমান যদি হয়, তাৰ কাৰণে তেওঁলোকে ৰৈ থাকে। তেওঁলোকৰ প্ৰতিযোগিতা হ'ল যে মুছলমান বিদেশী বেছিকৈ বাদ পৰে নে হিন্দু বিদেশী বেছিকৈ বাদ পৰে, এইটো তেওঁলোকৰ প্ৰতিযোগিতা। আমি আমাৰ স্থিতি স্পষ্ট, যিসকল বৈধ ভাৰতীয় নাগৰিক আছে, যাৰ ওচৰত নথিপত্ৰ আছে, প্ৰতিগৰাকী ব্যক্তিৰ নাম NRCত সন্নিৱিষ্ট হ'ব লাগিব। ইয়াক লৈ কোনো হাৰাশাস্তি কৰা কথা কেতিয়াও নচলিব, এই কথা স্পষ্ট। চৰকাৰে নিৰাপত্তা দিয়াটো দায়িত্ব তাহাৰ, চৰকাৰে আকৌ হাৰাশাস্তি দিছে অসমৰ জনসাধাৰণক, নাগৰিকক। গতিকে আমি এটা কথা ক'ব খুজিছোঁ, অসম জাতীয় পৰিষদৰ চৰকাৰ আহিলে যিসকল বৈধ ভাৰতীয় নাগৰিক, যাৰ ওচৰত নথিপত্ৰ আছে, যিসকলৰ নাম NRCত নাই বা NRCৰ পৰা কৰ্তন কৰিছে, তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰিবৰ কাৰণে অসম জাতীয় পৰিষদে ন্যায়িকভাৱে আমি সহযোগিতা আগবঢ়াম, লিগেল এইড দিম, ন্যায়িক আমি সহযোগিতা আগবঢ়াম। গতিকে অসমত বসবাস কৰা 71 চনৰ 25 মাৰ্চৰ আগত অহা কোনো এগৰাকী ব্যক্তিয়ে কেতিয়াও নিজৰ নাগৰিকত্বক লৈ, নিজৰ অধিকাৰক লৈ
নিজৰ ভৱিষ্যতক লৈ কেতিয়াও চিন্তাত থাকিব নালাগে। সকলো ব্যক্তিক ৭১ চনৰ আগত অহা সকলো ব্যক্তিক সংবিধান প্ৰদত্ত অধিকাৰ দিয়াৰ দায়িত্ব অসম জাতীয় পৰিষদৰ। সংবাদ থাকিব নালাগে, কোনো চিন্তাত থাকিব নালাগে, আৰু কাকো ইয়াক লৈ ৰাজনীতি কৰিবলৈ দিয়া নহয়। ৫১-৭১ৰ মাজৰ ব্যক্তিসকলক লৈ অতদিনে কংগ্ৰেছ যায় বিজেপি সৰন্তৰ ৰাজনীতি কৰিছে, সেই ৰাজনীতি হ'বলৈ আমি অসম জাতীয় পৰিষদ কেতিয়াও এৰি নিদিওঁ। গতিকে ভাৰতীয় নাগৰিক কেতিয়াও সংঘাত, চিন্তা, সন্দেহ, অধিকাৰ হেৰুৱাই ভয়ত থাকিব নালাগে। ৰাইজ এই কথা স্পষ্ট। আমি সকলোৱে অসম আন্দোলনৰ সময়ত আমি একেলগে দুয়োটা উপত্যকাৰ আন্দোলনত জড়িত হৈছিলোঁ। ৰাইজে সকলোৱে কথা মানিলে যে ৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশালৈকে অহা সকলো ব্যক্তি আমি একেলগে একত্ৰিতভাৱে আমি আগবাঢ়ি যাম। আমি সকলোৱে অসমৰ সমাজ জীৱনক আগবঢ়াই লৈ যাম। তেওঁলোকক সংবিধানে নাগৰিকত্ব দিছে। সংবিধানৰ নাগৰিকত্ব সম্পৰ্কীয় এটা বিশেষ দফাত এই কথাটো স্পষ্টভাৱে উল্লেখ আছে। গতিকে অসমৰ ৰাইজে কোনো দ্বিধাবোধ নাই, কোনো সন্দেহ নাই, শংকা নাই, কোনো বিভ্ৰান্তি নাই, কোনো ষড়যন্ত্ৰ হোৱাটো উচিত নহয় যে ৭১ চনৰ ২৫ মাৰ্চৰ আগত আমি সকলোৱে একেলগে সন্মিলিতভাৱে অসমৰ জাতীয় জীৱনৰ যাত্ৰাত আমি আগবঢ়াই লৈ যাব খুজিছোঁ। কিন্তু এটা কথা আমি লগে লগে ক'ব খুজিছোঁ যে ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা এগৰাকীও হিন্দু বা মুছলমান বিদেশীক অসমত আমি থাকিবলৈ নিদিওঁ। এই কথা অসম চুক্তিয়ে যি কৈছে সেই মৰ্মে আমি আগবাঢ়ি যাম। গতিকে ৰাইজ, আমাৰ স্পষ্ট দৃষ্টিভংগী বা জাপি দিয়াৰ সময়তো আমি এইবোৰ কথা কৈছিলোঁ যে নাগৰিকত্ব সংশোধনী আইন জাপি দিব খুজিছে সাম্প্ৰদায়িক দৃষ্টিভংগীৰে। লক্ষ্য এটাই সাম্প্ৰদায়িক মেৰুকৰণ, হিন্দু মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি। তাৰ কাৰণে ভাৰতবৰ্ষৰ সংবিধানৰ সেকুলাৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰটো তেওঁলোকে পদাঘাত কৰি নাইকিয়া কৰি তেওঁলোকে ইয়াক জাপি দিব খুজিছে, বুলডোজ কৰি দিব খুজিছে অসমৰ মানুহৰ সত্তাক, চিন্তাক, আদৰ্শক। তেনে সৰ্বকালৰ কাৰণে অসমৰ জনগণে মূৰ ধুৱাই জীয়াই থাকিব লাগে। আমি কেতিয়াও মূৰ ধুৱাই জীয়াই থকা মানুহ অসমৰ মানুহ নহয়। আমি নিজৰ মূৰ ফোন কৰি শিৰ উচ্চ কৰি মেৰুদণ্ড পুনাই জীয়াই থকা মানুহ অসমৰ ৰাইজ। গতিকে দিল্লীক আমি কৈ দিব খুজিছোঁ, আজি এই সময়ত যি সময়ত দেখিছে দিল্লীত কৃষকে আন্দোলন কৰি থকাৰ সময়ত কেনেকৈ অন্যায় অত্যাচাৰ কৰিছে। ন্যায্য প্ৰাপ্তিৰ কাৰণে যেতিয়া আন্দোলন কৰে তেতিয়াই অত্যাচাৰ হয়। লাইকা দলিয়া তিনিচুকীয়া দেখিছে নহয়, তিনিচুকীয়া লাইকা দলিয়া মানুহে নিজৰ মাটিৰ পট্টা বিচাৰি আন্দোলন কৰিবলৈ যাওঁতে তেওঁলোকক কেনেকৈ অত্যাচাৰ কৰা হৈছে। এতিয়াও প্ৰায় ২৭টা দিন ৰাজপথৰ ওপৰত আন্দোলন কৰিছে। মই নিশা এটা গোটেই নিশা গৈ তেওঁলোকৰ আন্দোলনৰ লগত মই জড়িত হৈ আছো। অসমৰ মানুহে নিজৰ মাটি ভেটিৰ অধিকাৰ বিচাৰিলে মাটি ভেটিৰ অধিকাৰ নিদিয়ে, ওলোটাই তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হয়, তেওঁলোকক গুলীয়াই হত্যা কৰা হয়, তেওঁলোকক শ্বহীদ কৰি দিয়া হয়, মাতৃৰ বুকু উদা কৰি দিয়া হয়, মাতৃৰ চকুলো প্ৰতি তেওঁলোকৰ তিল মানুহ দক্ষেপ নাই চৰকাৰৰ। গতিকে এতিয়া আমি সকলোৱে এই যিটো এটা স্বৈৰতান্ত্ৰিক মানসিকতাৰে কাম কাজ কৰিব খোজা এখন চৰকাৰ, ফেচিষ্ট এখন চৰকাৰৰ বিৰুদ্ধে আমি সকলোৱে সংকল্প ল'ব লাগিব, মাৰ বান্ধি থিয় হ'ব লাগিব। এই যিবোৰ সাম্প্ৰদায়িক চিন্তা, অসম বিৰোধী যিবোৰ সিদ্ধান্ত আছে দিল্লীয়ে জাপি দিব খুজিছে, ইয়াৰ বিৰুদ্ধে আমি সকলোৱে একেলগে এনেকুৱা ধৰণৰ চিন্তা, এনেকুৱা ধৰণৰ তেওঁলোকৰ যিবোৰ পৰিকল্পনা সেইবোৰক ওপৰাই অসমত যাতে এই শক্তিসমূহক অসমৰ মাটিৰ পৰা আমি সকলোৱে উলিয়াই পঠাই উৎখাত কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গতিকে ৰাইজ, মই আগন্তুক দিনত আমি আশা ৰাখিম আমি এখন ভাল অসম পাম। আমি সপোনত বিচাৰি থকা যিখন সুন্দৰ অসম, য'ত আমি প্ৰত্যেকেই একেলগে বসবাস কৰিছোঁ। আমাৰ মাজত যিটো মানসিক দূৰত্ব, বৰাক ব্ৰহ্মপুত্ৰ, এই যিটো দূৰত্ব নাইকিয়া হৈ যাব। আমি একেলগে সমন্বয়ৰ জয়গান গাম, আমি একেলগে মানৱীয়তাৰ মানুহৰ জয়গান গাম। আমি ইয়াত কেতিয়াও হিন্দু, মুছলমান, শিখ, জৈন, পাৰ্চী, বৌদ্ধ আমি বিচাৰ নকৰোঁ। আমি সকলোৱে অসমৰ ৰাইজৰ কাৰণে, অসমৰ জনগণৰ কাৰণে ভাতৃত্ববোধ, মানৱীয় চিন্তা চৰ্চাৰে আমি আগবাঢ়ি যাম, য'ত আমি আমাৰ মানৱীয় প্ৰমূল্য আৰু আদৰ্শক প্ৰথম স্থানত দিম। আৰু সেই আদৰ্শ, সেই চিন্তা বিচাৰি পাব কেৱল মাত্ৰ অসম জাতীয় পৰিষদৰ পতাকাৰ তলত। এই কথা নিশ্চিত।
আহক ৰাইজ অসম জাতীয় পৰিষদৰ এই যিটো যাত্ৰা, এই যিটো আদৰ্শ, এই যিটো দৰ্শন, এই যিটো ফিলচফি ইয়াক শক্তিশালী কৰোঁ। আমি সকলোৱে আহি এই যাত্ৰাত, এই আন্দোলনত চামিল হওঁ। আমি অসমৰ জনগণক, অসমৰ ৰাইজক এটা শক্তিশালী ভৱিষ্যত, সুন্দৰ ভৱিষ্যত উপহাৰ দিওঁ। আহক ৰাইজ অসম জাতীয় পৰিষদৰ নীলিম পতাকাৰ তলত আমি সকলোৱে একত্ৰিত হৈ অসমৰ জয় গান গাওঁ, জয় অসম ধৰি দিওঁ। অসমৰ মানুহক পৃথিৱীৰ মানুহৰ আগত শক্তিশালী সংস্কৃতিবান মানুহ হিচাপে চিনাকি ধৰোঁ। সেই কামনাৰে, সেই আহ্বানেৰে মই সকলোকে এই যাত্ৰাত চামিল হ'বৰ কাৰণে আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিব গৈছোঁ। ধন্যবাদ। জয় অসম। অসম প্ৰথম, অসম প্ৰথম, অসম প্ৰথম। ধন্যবাদ। জয় অসম।